কৰি দিওঁ। তো ভাইটিজনে কমেণ্ট কৰিছে যে প্ৰাইভেট ৰিগত সোমাবৰ কাৰণে ইণ্টাৰভিউ মানে কেতিয়া লয়, মানে গুড মৰ্ণিং কামেক মই বেল নিউ ব্লগ আৰু ডিউটিৰ পৰা আহি মেলি এতিয়া গা চা ধুব লৈছোঁ আৰু তাৰ আগতে ভাবিলোঁ ভিডিঅ' এটা বনাই লওঁ। আপোনালোকে ইমানখিনি মৰম দি আছে আৰু এনেধৰণে আগলৈ দি থাকিব বুলি আশা কৰিলোঁ। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টো আজি আৰম্ভ কৰি দিওঁ। কথাটো হ'ল এনেকুৱা ধৰণৰ, ভাইটি এজনে কমেণ্ট কৰিছে, কমেণ্টটো দিয়ে দিছোঁ বাৰু ওপৰত। মই যিটো টপিকৰ ওপৰত ভিডিঅ' বনাওঁ তো কমেণ্টটো দি দিওঁ। তো সেইকাৰণে ভাইটিজনে যাতে মোৰ কমেণ্টৰ ওপৰত ভিডিঅ' বনাইছে বুলি ভাল লাগে মনত। তো সেইটোৱে আৰু প্ৰথমতে কৈ থৈছোঁ, এই চেনেলটো যিসকল নিবনুৱা যুৱক যুৱতী আছে তো তেওঁলোকক উদ্দেশ্য কৰি এই ভিডিঅ'বিলাক মই বনাই আছোঁ আৰু তেওঁলোকে যাতে কিবা এটা নহ'লে কিবা এটা কৰি খাই থাকিব পাৰে তাৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'বিলাক বনাওঁ। তো সেইকাৰণে যিমান পাৰে আপুনি চাব আৰু লগতে শ্বেয়াৰ কৰি দিব যাতে আৰু আনৰো যাতে সুবিধা হয়। তো সেইটো কথা। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো ভাইটিজনে কমেণ্ট কৰিছে যে প্ৰাইভেট ৰিগত সোমাবৰ কাৰণে ইণ্টাৰভিউ মানে কেতিয়া লয়, মানে চাকৰি সোমোৱা আগত নে চাকৰি সোমোৱাৰ পাছত। যিবিলাক ফ্ৰেছাৰ্ছ সেইসকলক কৈছোঁ। তো আমিতো সকলোৱে জানো চাকৰি সোমোৱাৰ আগতহে আমাক ইণ্টাৰভিউ লয় বুলি প্ৰায় মানে ইণ্টাৰভিউ মানে চাকৰিটোত সোমোৱাৰ আগতে লয়। কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱা হৈ যায়, কোনোবা এটা ৰিগ আহিলে ধৰি লওক, তেতিয়া কোম্পানীবিলাকে কিছুমান ল'ৰা লৈ লয়। কোম্পানীয়ে ডাইৰেক্ট ইণ্টাৰভিউ নলয়। আজিকালি অইলে ডাইৰেক্ট ইণ্টাৰভিউ লয়, কোম্পানীয়ে ইমান হেৰি নকৰে। কিন্তু এপ্ৰুভেলৰ কাৰণে যিবিলাক এই ল'ৰাটোৱে এই কামটো কৰাৰ যোগ্য, তো সেইটো এপ্ৰুভেল অইল ইণ্ডিয়াহে আজিকালি দিয়ে। তো গতিকে আপুনি এটা ৰিগ আহিলে, ৰিগত আপোনাক মাতিলে, বায়'ডাটা চাইডাটা দিলে প্ৰাইভেট ৰিগবিলাকত অফিচবিলাকত, তো আপোনাক মাতিলে কাম কৰিবলৈ, তাতে আপোনাক সোধ-পোছ কৰিব, নুসুধা নহয়। আপোনাৰতো হাৰ্ড কপিবিলাক চাব, বায়'ডাটাবিলাক চাব। তো মাতি মেলি যদি আপোনাৰ কথা বৰ্তা, যদি ফ্ৰেছাৰ্ছসকলৰ কথা কৈছোঁ, কথা বৰ্তা বিহেভিয়াৰ, তো সেইবোৰৰ যদি ভাল হয় তেতিয়াহ'লে আপোনাৰ যদি ভাল চিনাকি থাকে তেতিয়াহ'লে চাকৰিটো পালে জানিবা। কোম্পানীত গৈ ফিল্ডত গৈ কাম কৰিলে আৰু কৰাৰ পাছত যেতিয়া আপোনাৰ কাগজ পত্ৰবিলাক কোম্পানীয়ে অইল ইণ্ডিয়ালৈ পঠিয়াব, তেতিয়া আপোনাক মেইন ইণ্টাৰভিউটো তেতিয়া হয়। এতিয়া আমি ক'বলৈ লাগিব যে চাকৰিটো সোমোৱা পাছতহে ইণ্টাৰভিউটো লয়। তো তেনেকুৱা ধৰণৰ কথা তেতিয়া আপুনি কাম কৰি আছে, তেতিয়া এপ্ৰুভেলৰ কাৰণে আপোনাক অইল ইণ্ডিয়ালৈ মাতিব, মানে যে আপুনি এই চাকৰিটো কৰিবলৈ যোগ্য হয় নে নহয়। সেই অইল ইণ্ডিয়াহে ডিচিশ্যন ল'ব যে আপুনি কাম কৰিব পাৰিব নে নোৱাৰিব। তো কথাবিলাক এনেকুৱা ধৰণৰ হয়। তো সেইটোৱে কথা যে প্ৰাইভেট ৰিগবিলাকত চাকৰি পোৱা পাছত মানে চাকৰিটো কি বুলি ক'ম এতিয়া, আৰু কনফাৰ্মেশ্যনটো অইল ইণ্ডিয়াহে দিয়ে যে চাকৰিটো তেওঁ ইয়াত কৰাৰ যোগ্য হয় নে নহয়। তো অইল ইণ্ডিয়াই দিয়ে। তো প্ৰাইভেট ৰিগবিলাকৰ ইণ্টাৰভিউটো তেনেকুৱা হয়। আৰু প্ৰমোশ্যন পাবৰ কাৰণেতো তেনেকৈ ইণ্টাৰভিউ হয়। আপুনি যদি কাম কৰি আছে, ভাল পাৰফৰ্মেঞ্চ দিছে, তেতিয়াহ'লে ইণ্টাৰভিউৰ কাৰণে আপোনাক অইল ইণ্ডিয়ালৈ পঠিয়াই তাত ইণ্টাৰভিউ লৈ মেলিহে তাত আপোনাক যোগ্য নে তাত অযোগ্য, তো সেইটো বিবেচনা কৰে। তো তেনেকুৱা ধৰণৰ হয়। তো ভাইটিয়ে বুজি পাইছে। তো কনফিউজন যদি আছে আকৌ আপোনালোকে কমেণ্ট কৰিব যে বুজি পোৱা নাই বুলি। তো সেইটো কথা। আৰু স্কিপ কৰিলে বুজি নাপাব মোৰ ভিডিঅ'বিলাক, কাৰণ মোৰ তেনেকুৱা ধৰণৰ কোনো ব্লগ ভিডিঅ' নহয় যে আকৌ ৰিভাইজ কৰিলে মানে কি হয়, কাটি গ'লে বুজি পাব। তো সেইকাৰণে স্কিপ কৰি নাযাব, আৰম্ভণিৰ পৰা শেষৰলৈ ভালকৈ চালে বুজি পায়। তো তেনেকুৱা ধৰণৰ ভাইটিজনে বুজি পাইছে। যদি বুজি নাই পোৱা কমেণ্ট কৰি জনাব। আৰু ইয়াতে প্ৰাইভেট ৰিগৰ প্ৰায়বিলাক চাকৰি কামটোত সোমাব, ফিল্ডলৈ যাব, ফিল্ডলৈ যোৱাৰ পাছতে আপোনাক ইণ্টাৰভিউলৈ মাতিব। কিছুমান কোম্পানী এনেকুৱা হয় যে আপুনি ফিল্ডলৈ যোৱাৰ আগতে প্ৰাইভেট কোম্পানীয়ে ইণ্টাৰভিউটো লৈ লয় তেনেকুৱাও হয়। তো মই এইটো কোৱা নাই যে চবতে একেই হয় বুলি। তো কিছুমান প্ৰাইভেট ৰিগত তেনেকুৱা ধৰণৰো কাম হৈ থাকে। তো ইণ্টাৰভিউ প্ৰাইভেট কোম্পানীবিলাকেও লৈ লয়। তো বুজি পাইছে। তো সেইখিনি আৰু বেছি দেৰি নকৰোঁ, গা চা ধুওঁ। মোৰো গোটেই ৰাতিটো কাম কৰা ভাগৰ লাগিছে, হ'লেও আপোনালোকৰ কাৰণে অলপ সহায় হওক বুলি ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰোঁ। লগ পাম অন্য এটা ভিডিঅ'ত। ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। জয় অসম।